বাইদেউ, আপুনি সতিনী হ'লেও আপোনাক মই নিজৰ বাই ভনীৰ দৰে ভাবোঁ। মোৰ মনৰ কথাবোৰ আপোনাকে প্ৰকাশ কৰোঁ। মোৰ দেখোন যিমানে দিন চাপি চাপি আহিছে সিমানে দেখোন ভয়হে হ'বলৈ লৈছে। মই যদি কেনেবাকৈ কন্যা সন্তানকে জন্ম দিওঁ কি হ'ব বাৰু? এওঁ বহুত আশা কৰি আছে ল'ৰা সন্তান এটা হ'ব বুলি। যদি ল'ৰা সন্তান নহয় কন্যা সন্তান হয় তেতিয়া কি হ'ব? এওঁ দেখোন মোক ঘৃণাই কৰিব। সেইটো হয় আকৌ, এওঁ ল'ৰা সন্তান এটা বহুত হেঁপাহ আছে, বহুত আশা কৰি আছে ল'ৰা সন্তান এটা হ'ব বুলি। সেইকাৰণে মই থকাৰ পাছতো তোমাক বিয়া কৰাই আনিছে। মোৰ দুয়োজনী ছোৱালী বেলিকাই এওঁ ল'ৰা সন্তান এটা আশা কৰি আছিল, কিন্তু নাই, দুইজনী ছোৱালীয়ে হ'ল। এওঁ দেখোন ছোৱালী দুজনীক বেয়াই পায়। আজিলৈকে মুখলৈ চাই কথা নকয়, নেমাতেও সিহঁতক। যদি ময়ো ল'ৰা সন্তান দিব নোৱাৰোঁ, মোৰো যদি ছোৱালী হয়, এওঁ যদি মোৰ ছোৱালীজনীকো নাচায় নামাতে কি হ'ব বাৰু? বৰ বেয়া কথা হ'ব বুজিছা। এওঁৰ লগতে গোটেই ঘৰখনে আশা কৰি আছে, মা দেউতা সকলোৱে আশা কৰি আছে ল'ৰা সন্তান এটা। যদি তুমি ল'ৰা সন্তান এটা দিব নোৱাৰা তেনেহ'লে ডাঙৰ কথা হ'ব। দুইজনীয়ে বহি কথা পাতি আছা? সৰু বোৱাৰী, তোমাৰ লগত মোৰ কথা এটা আছিল। কি কথা মা, কওক। মানে আমি আলোচনা কৰিছিলোঁ, তোমাক ডক্টৰে দিয়া ডেটৰ আগতেই নি হস্পিটেলত ভৰ্তি কৰাই দিব লাগিব। হয় নেকি মা? মা, ইমান আগতীয়াকৈ আমি হস্পিটেললৈ নাযাওঁ দিয়ক, ঘৰতে থাকিম বুজিছে। কিজানি নৰ্মেলকৈ হয় সেইটোকে প্ৰথমতে চেষ্টা কৰি লওঁ। যদি নহয় তেতিয়াহ'লে হস্পিটেললৈ যাম আৰু। তুমি ক'লে চব কথা নহ'ব নহয় মা, এতিয়াও কেইটামান দিন আছে নহয়, চাই লওঁ ৰ'ব। যদি যাব লাগে যাম বাৰু। সৰু, তোক আগতীয়াকৈ যে হস্পিটেললৈ লগ ধৰিছে তই নাযাবি দেই। কিয় বাইদেউ, কিয় নাযামনো? মই এওঁ মাৰ লগত কথা পাতি থকা শুনিছিলোঁ। এওঁ কৈছে যদি বোলে ছোৱালী হয় সেইপিনে হস্পিটেলতে পেলাই থৈ আহিব। বুজিছনে সৰু, আগতীয়াকৈ হস্পিটেলত নাযাবি, যি হয় ঘৰতে হওক। হয় নেকি? এওঁলোকে তেনেকৈ ভাবি আছে নেকি? নাযাওঁ, মই হস্পিটেললৈ নাযাওঁ। জয়া, তুমি জানাই মই দ্বিতীয় বিবাহ কেলৈ কৰাইছোঁ। মোৰ দুজনী ছোৱালী আৰু এজনী পত্নী থকাৰ পাছতো মই তোমাক বিয়া কৰাই আনিছোঁ। কাৰণ প্ৰথম পত্নীয়ে মোক ল'ৰা সন্তান দিব নোৱাৰিলে। তোমাৰ পৰা মই ল'ৰা এটা আশা কৰিছোঁ, ছোৱালী নহয়। আৰু মই ভাবি আছোঁ 2 এদিনৰ পাছতে তোমাক হস্পিটেললৈ লৈ যাম। মোৰ গৰ্ভত কি আছে সেইটোনো মই কেনেকৈ জানিম? আপোনাক যদি সুখী কৰিব পাৰোঁ মোৰো ভাল লাগিব দিয়কচোন। মোৰ আকৌ গাটো বৰকৈ বেয়া লাগি আছে, পেটটোও বিষাই আছে। হয় নেকি? তেনেহ'লে ডক্টৰৰ ওচৰলৈ যাব লাগিছিল দেখোন। নাই, তেনেকুৱা একো নহয়। সময় হ'লে মই গম পাম নহয়, আপোনাক আগতীয়াকৈ ক'ম। ঠিক আছে বাৰু, তুমি অকণমান ৰেষ্ট লোৱা। আপুনি হেৰি কৰিবচোন, বাইদেউক মই এবাৰ মতা বুলি কওকচোন। হয় নেকি? ৰ'বা তেনেহ'লে। আজি নিশ্চয় কিবা এটা হ'ব। মোৰ গাটো বৰকৈ বেয়া লাগিছে, পেটটোও বিষাইছে দেখোন। হাগিবলৈ যাওঁ মুতিবলৈ যাওঁহে লাগিছে। কি কৰিম এতিয়া মই? এওঁলোকক ক'বলৈও ভয় নহয়। এওঁলোকক ক'লে এওঁলোকে মোক চিভিললৈ লৈ যাব, আৰু তাৰ পাছত যদি ছোৱালী হয় তাতে পেলাই থৈ গুচি আহিব। মই মাকজনী হৈ সন্তানক কেনেকৈ পেলাই থৈ আহিব পাৰোঁ? নাযাওঁ, মই চিভিললৈ নাযাওঁ, মই ইয়াতে থাকিম, ইয়াতে যি হয় হ'ব। সৰু, কি হ'ল? তই মোক মাতি পঠাইছিলি বোলে? বাইদেউ, মোৰ দেখোন গাটো বহুত বেয়া লাগিছে, পেটটোও বিষাইছে, হাগিবলৈ যাওঁ মুতিবলৈ যাওঁ লাগিছে। আজি নিশ্চয় কিবা এটা হ'ব, আপুনি মোৰ লগতে থাকক। হেৰি নহয়, মা আৰু এওঁক কিবা জনাইছিলে নেকি? নাই, তেওঁলোকক মই একো জনোৱা নাই। মই তেওঁলোকক গমো পাবলৈ দিয়া নাই মোৰ যে গাটো বেয়া লাগিছে। মই কেৱল আপোনাকহে মাতি পঠাইছোঁ, আপুনি কিবা এটা কৰক, মোৰ পেটটো বহুতকৈ বিষাইছে। ৰবি, হুলস্থুল নকৰিবি। তই এটা কাম কৰ, বিচনাতে অকণমান শুই দেচোন। মই মনে মনে ফোন কৰি কবিতা বাইদেউক মাতি পঠাওঁ। তাই আহিলে অকণমান সাহস পাম, তাই এইবোৰৰ বিষয়ে বেছিকৈ জানে। কবিতা বাইদেউক মাতিলে যদি মাহঁতে কিবা কয় তেতিয়া কি হ'ব? মনে মনে বুদ্ধি কৰি কিবা এটা কৰিব লাগিব আকৌ, নহ'লে কি হ'ব? ল'ৰা হ'লেতো চিন্তাই নাই, যদি ছোৱালী হয় তেতিয়া কি হ'ব? ঘৰখনৰ মানুহক এওঁক কেনেকৈ আমি মুখ দেখাম? মই নোৱাৰিছোঁ আৰু, মই ইয়াতে লাহেকৈ শুইহে দিওঁ। আপুনি কি কৰে কৰক, মোৰ পেটটো বহুত বিষাইছে। সৰু, তই অকণমান আৰাম কৰচোন, এইখিনি সহ্য কৰিবই লাগিব বুজিছনে? বেছি হুলস্থুল নকৰিবি। মই কবিতা বাইদেউক ফোন এটা কৰি আহোঁ। যাওক, সোনকালে মাতক, মোৰ পেটটো বহুত বিষাইছে। বোৱাৰী, তুমি এনেকৈ শুই দিলা যে, কি হৈছে তোমাৰ? পেটতো ধৰি আছা দেখোন, পেটটো বিষাইছে নেকি? তোমাৰ গা বেয়া কৰিছে নেকি? নাই মা, একো হোৱা নাই, মই এনেহে শুই আছোঁ। ভৱানী বাইদেউ, মই আপোনাকে বিচাৰি আহিছিলোঁ। আপুনি হ'বলা বোৱাৰীৰ ৰুমত কি কৰি আছে? কবিতা, তই আহিলি, কচোন কেলৈ বা আহিলি? আপোনালোকৰ ঘৰলৈ কাৰণ থাকিলেহে আহিব পাৰেনে? এনে আহিব নোৱাৰে নেকি? বোৱাৰীজনীৰ এনেকুৱা অৱস্থা, আপোনাৰো গা চা ভালে নাথাকে, সেইকাৰণে আহিলোঁ আৰু। বোৱাৰীজনী দেখোন শুই আছে, তাই কিবা গা বেয়া কৰিছে নেকি? নাই, একো গা বেয়া কৰা নাই, এনেই শুই আছে। তাই গা বেয়া কৰা হয় আমি ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ হয় নহয়। ৰ'বচোন, মই আপোনাৰ বোৱাৰীজনীক অকণমান চাওঁ।
যিমানে যি হ'লেও মই এইবোৰৰ বিষয়ে অকণমান জানো নহয়। আগতে দেখোন এইবোৰ কামকে কৰি ফুৰিছিলোঁ। হস্পিটেলত থাকোঁতে সকলো শিকি ল'লোঁ। মই অকণমান চাই দিওঁ ৰ'ব। বোৱাৰী, তোমাৰ পেটটো বিষাইছে নেকি? কবিতা বাইদেউ, মোৰ কি হৈছে মই নিজেই বুজি পোৱা নাই। হাগিব লাগো লাগো কয়, মুতিব লাগো লাগো কয়। কি হৈছে মই নাজানো আৰু। মই গম পাইছোঁ। বাইদেউ, আপুনি অকণমান বাহিৰলৈ যাওক। আপোনাৰ বোৱাৰীজনী মাক হ'বলৈ ওলাইছে। কি? তাই যদি এনেকুৱাই হৈ আছে, তাই মোক কেলৈ কোৱা নাছিল? আমি তাইক ডক্টৰৰ ওচৰলৈ লৈ গ'লো হয় নহয়। বাইদেউ, এইখিনি সময়ত এনেকুৱা কৰিব নাপায় নহয়। তাই নতুন মানুহ, কিনো বুজি পায়। যাওক যাওক, ভালে কুশলে ঘৰতে হ'ব। এনে আপুনি গাড়ী ভাড়া কৰি ডক্টৰৰ ওচৰলৈ তাইক নিবই নালাগে। অঁ মা, কবিতা বাইদেউ ঠিকেই কৈছে। যি হয় ঘৰতে হ'ব, ভালে কুশলে হ'ব। কবিতা বাইদেউ দেখোন গোটেইখিনি জানেই। তেওঁ সকলোখিনি কৰিব। আপুনি অকণমান বাহিৰলৈ যাওক। যি ভাবি আছিলোঁ একো নহ'ল, সকলো খেলি মেলি হ'ল। কিবা এটা কৰক কবিতা বাইদেউ, মোৰ পেটটো বহুত বিষাইছে। কবিতা বাইদেউ, গোটেইখিনি আপোনাৰ দায়িত্বতে দিলোঁ। আপুনি কি কৰে কৰক আৰু। মই আছোঁ নহয়, তোমালোকে একো চিন্তা কৰিব নালাগে। সকলো ভালে ভালে হোৱাই দিম। বাবা, বোৱাৰীৰ গা বেয়া কৰিছে। কবিতাও আহি সেইখিনি সময়তে ওলালহি। ডক্টৰৰ ওচৰলৈ নিয়াবলৈ সময় নাই, ইয়াতে হ'ব। কি? আমি কি ভাবি আছিলোঁ? এতিয়া কি হ'ল মা? তাকে কি হয় চাই লওঁ ৰচোন। ৰাতিও হৈছে, ইপিনে আকৌ বৰষুণো দি আছে। এইখিনি সময়ত নহয় যদি ঘপকৈ কিবা এটা হয়, মই গাড়ী ঘোঁৰা ক'ৰ পৰা বিচাৰিম? কেনেকৈ হস্পিটেলত লৈ যাম? তই একো চিন্তা নকৰিবি ৰচোন। কবিতা লাগি আছে নহয়। কবিতাই কৈছে ভালে ভুলে ঘৰতে হোৱাই দিব বোলে। মা, অ' মা, শ্ৰেয়া, কেঁচুৱাৰ মাত শুনিছানে? কি হ'ল বা? যোৱাচোন তুমি যোৱা। কবিতা, কবিতা, বোৱাৰীৰ কি হ'ল? ল'ৰা নে? ল'ৰা হৈছে ন আমাৰ বোৱাৰী? নহয়, আপোনালোকৰ বোৱাৰীৰ এজনী ছোৱালী জন্ম হৈছে। তোৰ কপাল ফুটা, তোৰ ভাগ্যখনে বেয়া বুজিছ। তই ল'ৰা এটা মুখ চাওঁ বুলি দ্বিতীয় বিবাহ কৰালি, কিন্তু কি হ'ল? এতিয়াও তই ল'ৰা মুখ নেদেখিলি। তোৰ ভাগ্যত ল'ৰা নাই। মোৰ ভাগ্যখন ইমান বেয়া নে? নাচাওঁ, সেই কুলক্ষণীজনী মুখ নাচাওঁ মই। মাক জীয়েক কাৰোলে মুখ নাচাওঁ। কলৈ যাওঁ বাবা? এই ৰাতিখন কলৈ যাওঁ? যলৈ মন যায় তলৈকে যামগৈ। বাইদেউ, দুখ নকৰিব। ভাগ্যত যি আছে সেয়া হ'বই। মানুহে বিচাৰিলে সকলো নাপায় নহয়। ভগৱানে যি দিয়ে সেয়াহে। তথাপিও মোৰ ল'ৰাটোৱে বহুত চেষ্টা কৰিছে ল'ৰা এটা জন্ম দিবলৈ। দ্বিতীয় বিবাহো কৰালে, কিন্তু সেই ল'ৰাৰ মুখ নেদেখিলে। মোৰ ল'ৰাটোৱে বহুত আশা কৰিছিল, আমিও বহুত আশা কৰিছিলোঁ। ভাবিছিলোঁ সৰু বোৱাৰীয়ে মোৰ ল'ৰাটোৰ মুখত অকণমান হাঁহি বিৰিঙাব, কিন্তু সেইটো নহ'ল। সি আৰু বেছি দুখহে পালে। মা, হ'ব দিয়ক। কাৰ ভাগ্যত কি লিখা আছে কোনে জানে। সৰু বৌ, ডাঙৰ বৌ, আইতা, আপোনালোকৰ মানুহবোৰ ক'ত আছে? লাটু, কি হৈছে তোৰ? ইমান ৰাতিখন হাহাকাৰ কৰি আহিছে যে? আপোনালোকৰ দাদা বাহিৰলৈ গৈছিল নহয়, ৰাস্তাতে বিজুলী গাতে পৰি মানুহটো মৰি থাকিল। মানে মানুহটো পোৱা গ'ল। আপোনালোক আহক। কি? এইবোৰ তই কি কৈছ? মই সঁচা কথা কৈছোঁ। গোটেই মানুহবোৰে আগুৰি ধৰি আছে। আপোনালোক সোনকালে আহক। ৰচোন, মই তোৰ লগতে যাওঁ ৰ। বাইদেউ, আপোনাৰ নাতিনীজনী কুলক্ষণীয়নী, অমংগলীয়নী। তাই পৃথিৱীত আহিয়ে দেউতাকৰ মুখ খালে। এইজনী কেতিয়াও ভাল ছোৱালী হ'ব নোৱাৰে। এইজনীৰ লগত থাকিলে আমাৰো কিবা অমংগলহে হ'ব। যাওঁ গৈ পাই। এইজনী সঁচাকৈ অমংগলীয়নী। এইজনী পৃথিৱীত ভৰি দিয়ে বাপেকৰ মুখ খালে। মোৰ ল'ৰাটো কি হৈ গ'ল এইবোৰ? তোক মই ঘিণ কৰোঁ। তই সঁচাকৈ অমংগলীয়নী। তই এই পৃথিৱীত ভৰি দিয়ে দেউতাৰ মুখ খালি। মানুহটো এবাৰ মুখখনো দেখা নাপালোঁ তোৰ কাৰণে। তই যদি জন্ম নহলি হয়, মানুহটো জীয়াই থাকিল হয়। তোক মই আৰু কেতিয়াও নাচাওঁ। তোক মই ঘিণ কৰোঁ। থাক, তই যেনেকৈ থাক তেনেকৈ থাক। তই মৰিলেও মৰ, তোৰ লগত মোৰ একো কথা নাই। মই মানুহটোৰ ওচৰলৈ যাওঁ। সৰুমা, ভণ্টিক দাঙি নোলোৱা কিয়? তাই ইমান কান্দিছে, তাইকো লগতে লৈ যোৱা। এইজনী জন্ম হৈ মোৰ মানুহটোৰ মূৰটো খালে। এই মই মুখখনো চাব নিবিচাৰোঁ। এই জীয়াই থাকিলেও থাকক, মৰিলেও মৰক। এই লগত মোৰ কোনো কথা নাই। নাই, নাকান্দিবা। সৰুমাই দেখোন এই মুখো চাব নিবিচাৰে। কিনো খুৱাই দিম এতিয়া? ঘৰত গৰু গাখীৰ আছে নেকি, তাকে অকণমান খুৱাই দিওঁ। সৰুমা, মা, তোমালোকক মই কথা এটা কওঁ। তোমালোকেতো ভৱানীক বহুত বেয়া পোৱা। কোনো এজনীয়ে ভালদৰে মাত বোল নিদিয়া, খোৱা বোৱা গুৰুত্ব নিদিয়া। তাই এখন ঘৰত মই যোৱাৰ পাছত বৰ অকলশৰীয়া হৈ পৰিছে। সেইকাৰণে তাইক মই লৈ যাওঁগৈ মোৰ লগত। তাইৰ লগত আমাৰ কোনো কথা নাই। তাই যেনেকৈ থাকে, যেনেকৈ যি কৰে তেনেকৈ কৰক। তাই মৰিলেও আমাৰ কোনো কথা নাই। তাই যলৈকে যায় তলৈকে যাওক, মোৰ একো ক'ব লগা নাই। মাজনী, তাইক তই যেনেকৈ লৈ যাবি তেনেকৈ সেই পিনৰ পৰা কাৰোবালৈ বিয়া দি দিবি। এইখন ঘৰলৈ তাইক আৰু কেতিয়াও উভতাই নপঠাবি। তাই জন্ম নোহোৱা হয় তোৰ দেউতা আজিও জীয়াই থাকিল হয়, কিন্তু সেই কুলক্ষণীজনী জন্ম হৈ আমাৰ মানুহজন নাইকিয়া হৈ গ'ল।
তাইক আমি কেতিয়াও ক্ষমা নকৰোঁ। তাই মোক কেতিয়াও নাচাওঁ আমি। এইখন ঘৰলৈ তাইক আৰু কেতিয়াও উভতাই নপঠাবি। হ'ব দিয়া মা, তাইক আৰু এইখন ঘৰলৈ কেতিয়াও উভতাই নপঠাওঁ। মই মোৰ ঘৰতে ৰাখি সিপিনে কাৰোবালৈ বিয়া দি দিম। তাইক তেনেহ'লে মই লৈ যাওঁগৈ, মোৰ লগতে থাকিব। মই এখন দুখন কামতো সহায় পাম। কি হ'ল ভৱানী, তই কেলে কান্দি আছ? বা, মোৰ গাত কি দুখ কচোন। মইনো কি কৰিলোঁ? মানুহে সকলো দুখ মোৰ ওপৰতে জাপি দিয়ে দেখোন। কোনোবা যদি কৰিবলৈ যায়, সেইখিনি সময়ত মোক দেখিলে অমংগলীয়নী বুলি কয়, যাত্ৰা ভংগ হ'ল বুলি কয়। মোৰ লগত কোনো নাথাকে, মোক কোনেও নামাতে। সেইবোৰ মানুহৰ কামেই। মানুহে কাক কেনেকৈ দুখ দিম সেইবোৰকে চিন্তা কৰি থাকে। তই নাকান্দিবি, কান্দা কুটা বন্ধ কৰ। যা, ঘৰৰ কামখিনি কৰি ল'গৈ। তোক চাবলৈ ল'ৰা এটাও আহিব, মোক খবৰ পঠাইছে। তোক যদি পচন্দ কৰে লগতে বিয়াখনো পাতি দিব লাগিব। বা, মোকনো কোনে পচন্দ কৰিব? মোৰ এই কোলা ৰূপটো সকলোৱে বেয়া পায়। তাত পাগলী, তোৰ ৰূপটো ক'লা হ'ল কি হ'ল? তোক দেখিবলৈ ধুনীয়া দেখে, তোৰ গঢ়টোও ধুনীয়া। আৰু তোকনো কোনে কামত বলে পাৰিব? তই দেখোন সকলো কাম কৰিবলৈ জান। বা, গোটেই পৃথিৱীখনৰ ভিতৰত তই মোক অকণমান ভাল পাৱ, তই মোক অকণমান মৰম কৰ। মাহঁতেতো আজিলৈকে মোৰ মুখেই নাচালে। আৰু দেউতাতো মই জন্ম হোৱাৰ লগে লগে গুচি গ'ল। সেইটো মোৰেই দুখ বুলি কয় সকলোৱে। মই কৈছো নহয়, তই কান্দা কুটা বন্ধ কৰ। যা, ঘৰৰ কাম বনখিনি কৰি আজৰি হগৈ। ল'ৰা ঘৰৰ মানুহ আহিব এতিয়া। শুনিছানে? মিঠাই অকণমান আনি থবাচোন। আজি ভৱানীক চাবলৈ ল'ৰা এটা আহিব। মিঠাই চিঠাই অকণ আনি নথলে কিহেনো চাহকণ দিওঁ। কি, সেই কলিজনীক চাবলৈ ল'ৰা আহিব? তাইক দেখোন তোমাৰ বাহিৰে কোনেও ভাল নাপায়। তাইকনো কোনে পচন্দ কৰিব? কিবা এটা কৰি হ'লেও তাইক বিয়াখন দিবই লাগিব। তাইকতো সদায় সদায় মই এনেকৈ ৰাখি থাকিব নোৱাৰোঁ। হেৰা, তাই ইয়াত আছে ভালেই হৈছে বুজিছা। তুমি অকণমান ৰেহাই পাইছা কামৰ পৰা। আৰু মই কৈছোঁ, তাইক যদি পাৰা গোটেই জীৱন এইখন ঘৰতে ৰাখিহে থোৱা। হে, কি কথা কয়? তাই মোক ইমান দিনে বহুত সহায় কৰি দিছে। এতিয়া তাইৰ জীৱনৰো কথা আছে নহয়। তুমি মুঠতে মিঠাই কেইটামান আনি দিয়া। দিয়া, হ'ব দিয়া নহ'লে। সকলো বাৰু ঠিকে আছে, কিন্তু এজনী দেখোন বহুত কলি। এই লগতনো কোনে বিয়া পাতিব? ইমান কলি মলি এজনীক মই বিয়া নাপাতো দেই। দেখিবলৈ ভালেই বাৰু, আৰু অকণমান বগা হোৱা হয় তেতিয়া ল'ৰাটোৱে পচন্দ কৰিলে হয়। এইখন বিয়া নহ'ব দিয়ক। তোমাৰ বিষয়ে বহুত কথা শুনিছো। তোমাক দেখিলেই বোলে মানুহৰ যাত্ৰা নাস্তিক হয়। সেইবোৰ কথা সঁচা নেকি বাৰু? দেউতা, এইজনী দেখোন দেখিবলৈকেও বেয়া। এইক মই বিয়া নকৰাও দেই। ৰচোন, মই কথা পাতিছো নহয়, মনে থাক। মোৰ ঘৰত যদি বোৱাৰী হ'বলৈ মন আছে, তেনেহ'লে এগালমান দহেজ লাগিব। বিনা দহেজত মই ইমান কলিমলি এজনীক আৰু ইমান বদনামী ছোৱালী এজনীক মোৰ ঘৰত বোৱাৰী কৰিব নোৱাৰো। দহেজটো আমি ক'ৰ পৰা দিম? আমাৰ ইমান টকা পইচা নাই, আপুনি দেখিছেই। তেনেহ'লে এইখন বিয়া নহ'ব। ভৱানী, তই মনটো ভাগি নেপেলাবি, দুখ নকৰিবি। ক'ৰবাত নহয় ক'ৰবাত তোৰ কাৰণে কোনোবা আছে। মোকনো কোনে বিয়া কৰাব বা? কোনোবাই যদি মোৰ ৰং ৰূপটোক দেখি না কৰিছে, কোনোবাই আকৌ দহেজ বিচাৰি না কৰিছে, কোনোবাই আকৌ মোৰ বদনামবোৰক খুচাৰি না কৰিছে। মোকনো কোনে বিয়া কৰাব? তই একো চিন্তা নকৰিবি, মই আছো নহয় তোৰ লগত। এওঁ ঘৰত নাই, ওচৰৰ কাৰোবাৰ ঘৰলৈ গৈছে। এইটো চান্সতে ভৱানীক মই কিবা এটা কৰিব পাৰিম চাগে। তাই ক'লেওনো তাইৰ কথা কোনে বিশ্বাস কৰিব? তাইক দেখোন কোনো ভালেই নাপায়। মই যি কওঁ সকলোৱে সেইটোৱে বিশ্বাস কৰিব। ভৱানী, ক'ত আছনো? মোৰ কাৰণে চাহ একাপ লৈ আনচোন। লগ বিন্দু, এয়া চাহ। আহচোন, এইপিনে আহ, মোৰ ওচৰলৈ আহ। এয়া চাহ লগ। ভৱানী, তোকনো ক'ত দেখিবলৈ বেয়া দেখে? তোক দেখোন মই খুব ধুনীয়া দেখো। বিন্দু, চাহ এই দিয়ক। কি কৈছে এইবোৰ? তোক সঁচাকৈ মই ধুনীয়া দেখো। তই মোক খুলখালি বুলি নহয়, মই তোক এনেই বহুত ভাল পাওঁ। তোক যে কোনেও পচন্দ কৰা নাই, মই সেইটো ভালেই পাইছোঁ। তোক যদি কোনোবাই পচন্দ কৰে, তেনেহ'লে তই মোক এইখন ঘৰ এৰি গুচি যাবিগৈ। মই তোক এইখন ঘৰত সদায় কাৰণে ৰাখিব বিচাৰোঁ। ক না, তই মোক ভাল পাওঁনে? মোৰ লগত থাকিবিনে? চিচি বিন্দু, এইবোৰ আপুনি কি কথা কৈছে? এই দিয়ক মোক, আঁতৰ হওক। একমাত্ৰ বায়ে মোক ভাল পায়। এইবোৰ যদি দেখে বায়ে মোক ঘিণ কৰা হ'ব। মোক আপুনি এৰি দিয়ক। আজি ঘৰত কোনো নাই, বাৰে ওচৰৰ মানুহ ঘৰলৈ গৈছে। এতিয়া তই আৰু মই, তোক আৰু মোক কোনেও দেখিবলৈ নাহে। বিন্দু, আপুনি অলপ মোক চম্ভালি কথা ক'ব। এইবোৰ আপুনি কি কৈছে? তাৰমানে মই বুজি পালোঁ। চিধা আঙুলিয়ে ঘিৰ নোলায়, আঙুলি বেকা কৰিব লাগিব। চাওক, মোক এৰি দিয়ক, মোক এৰি দিয়ক। কলৈ যাব আহিছ তই? তোক আজি মোৰ হাতৰ পৰা কোনো ৰক্ষা কৰিব নোৱাৰে। এৰি দিয়ক বিন্দু, এৰি দিয়ক। তোক মই কি কৈছিলো? ভালে ভালে মানি যা, নহ'লে মই আঙুলি বেকা কৰিম। এতিয়া গম পালি, তোক আজি মোৰ হাতৰ পৰা কোনো ৰক্ষা কৰিব নোৱাৰে। তোক একদম সাৱধান কৰি দিছোঁ, তই যাতে এইবোৰ কথা তোৰ বাহিৰৰ আগত কেতিয়াও নকৱ।
একদম কান্দা কুটা বন্ধ কৰ বাৰে যদি কেনেবাকৈ এইবোৰ কথা গম পায় তোক মই ঘৰৰ পৰা গতিয়ে বাহিৰ কৰি দিম মাৰে হয়তো ঘৰত সোমাবলৈকে নিদিয়ে তই তেতিয়া কলৈ যাবি সেইকাৰণে এইবোৰ কথা কোনেও গম নাপায় যাতে কি হৈছে নো কি কথা পাতি আছা তোমালোকে বা হাৰে হাৰে তই কান্দিছ কিয় কি হৈছে তোৰ কি হৈছে তাইহে জানে মোৰ আগতো আহি ফেচেক ফেচেকে কান্দি আছে কি হৈছে বুলি সুধিছো একো নকয় ভৱানী কি হৈছে তোৰ তই মোৰ আগত কচোন কি হৈছে বা তই নাথাকোতে ভিনদই মোক চাহ একাপ বিচাৰিছে মই চাহ একাপ দিবলৈ আহোঁতে ভিনদই মোৰ লগত জবৰদস্তি কৰিছে বহুত বেয়া কৰিছে মোৰ লগত কি তই ইমান মিছা কথা কওঁ হা শুনিছানে এই মিছা কথা কৈছে আচলতে তাইহে আহি মোক কৈছিল মই তাইক মানা কৰিছিলোঁ কিন্তু তাইহে মোৰ লগত জবৰদস্তি কৰিছে সময়ত যদি বিয়া নহয় এনেকুৱাই হ'ব ন আৰু তাই কৈছে তোমাৰ লগত বোলে তাই সতিনী ভাত খাব বিচাৰে গোটেই জীৱনটো মোৰ লগতে থাকিব বিচাৰে এতিয়া তোমাৰ সন্মুখত তাই খতি খাবিতি দেখাই মোক বদনাম জাপি দিছে নহয় বা নহয় ভিনদই মিছা কথা কৈছে তই মোৰ মানুহজনৰ ওপৰত বদনাম জাপি দিবলৈ আহিছ তই পাহৰি গলি সৰুৰ পৰা মই তোক মৰম কৰি আহিছোঁ মই তোক বচাইছোঁ মই যদি তোক নাৰাখিলোঁ হয় তই কেতিয়াবাই মৰিলি হয় সকলোৱে জীৱনবোৰ তই খেলি মেলি কৰিছ এতিয়া আকৌ মোৰ ঘৰখনৰ ওপৰত চকু তোৰ তই মোৰ ঘৰখন ধ্বংস কৰিবলৈ আহিছ তই ভিনীৰ গাত বদনাম জাপি দিলি বুলি আমি মানি ল'ম হা ওলা তই মোৰ ঘৰৰ পৰা এতিয়াই ওলা উলিয়াই দিয়া এই কুলক্ষণীজনী ঘৰত ৰখাৰ একো প্ৰয়োজন নাই মই খুৱাই বুৱাই ৰাখোঁ তাই আকৌ মোকে বদনাম জাপি দিবলৈ আহে উলিয়াই দিয়া মোৰ ঘৰত এই কোনো ঠান নাই য'তে যা ততে যা মুঠতে তই মোৰ ঘৰৰ পৰা ওলাই যা য'তে মই গৈ এইখন ঘৰলৈ আৰু কেতিয়াও ঘূৰি নাহিবি যদি কেতিয়াবা ঘূৰি আহ তোৰ ঠেং কাটি দিম আমাৰ জীৱনৰ পৰা তোক আঁতৰ কৰি দিলেহে আমাৰ শান্তি হ'ব মাহঁতৰ ঘৰখনতো শান্তি নাই মোৰ ঘৰতো অশান্তি কৰিবলৈ আহিছ বা বা তই মোক বিশ্বাস কৰচোন মই তেনেকৈ একো কৰা নাই মই তেনেকৈ একো কৰা নাই মোৰ বৰ ভয় লাগিছে মই কলৈ যামগৈ য'তে মৰ ততে মৰগৈ ওলাই যা বুলি কৈছো নহয় ওলাই যা তোৰ এই চেহেৰাটো আৰু কোনোদিন আমাৰ সন্মুখলৈ নানিবি হেৰা ব'লা ভিতৰলৈ যাওঁ এইজনীক বাহিৰ কৰি দিলোঁ নহয় এতিয়া আৰু আমাৰ কোনো অশান্তি নাই মোক কোনো মৰম নকৰে মোক কোনো ভাল নাপায় মোৰ কথা কোনো বিশ্বাস নকৰে মই এতিয়া কলৈ যাম কি কৰিম মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল মই মৰি যোৱাই ভাল মই মৰি যাম